এডভান্টেজ আসাম 2.0 উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান এছ'চিয়েশ্যন অফ জাপানৰ প্ৰতিনিধি দলে মোক তাতে লগ কৰি বিস্তৃতভাৱে আলোচনাৰ অনুৰোধ ৰাখে। তেখেতসকলক অনুৰোধ ৰক্ষা কৰি আজি মই তেখেতসকলৰ লগত ইয়াত মোৰ কাৰ্যালয়ত বিস্তৃতভাৱে তেখেতসকলৰ লগত আলোচনা কৰোঁ। তেখেতসকলে বহুতখিনি প্ৰস্তাৱ আগবঢ়াইছে, আমিও বহুতখিনি কথা বুজাৰ চেষ্টা কৰিছোঁ। মই ভাবোঁ যে অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো ইনভেষ্টমেণ্টৰ যিটো পৰিৱেশ হৈছে, এটা ধুনীয়া পৰিৱেশ হৈছে। এটা সময়ত অসম অশান্ত হৈ আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম শান্তিৰ পথত, আৰু বাহিৰৰ উদ্যমী, অসমৰ বাহিৰৰ উদ্যমী আৰু ভাৰতৰ বাহিৰৰ উদ্যমীয়ে অসমত বিনিয়োগ কৰাৰ কাৰণে আগ্ৰহী। তেখেতসকলে যিবিলাক উদ্যোগ ইয়াত স্থাপন কৰিব, ইয়াৰ দ্বাৰা ইয়াত আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব, বিশেষকৈ ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব। আৰু মই ভাবোঁ যে এটা ভাল পৰিৱেশ নিৰ্মাণ হৈছে। জাপানে কেতিয়াবা আহি অসমত আগ্ৰহ কৰিব বা আলোচনা কৰিব তেনেকুৱা আমি কোনোদিন ভবা নাছিলোঁ, কিন্তু আজি দিল্লী, মুম্বাই, বেংগলোৰ, পুনে, কেলকাতাৰ কথা বাদেই জাপান, কোৰিয়া, ছিংগাপুৰৰ পৰাও উদ্যমীসকলে আহি ইয়াত উদ্যোগ কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ আমি আগবাঢ়িব পাৰি তাৰ চিন্তা কৰা। বহুখিনি কথা আলোচনা হৈছে যে স্বাস্থ্য খণ্ডত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। নন কমিউনিকেবল ডিজিজ যিটো ভাৰতবৰ্ষত আৰু অসমত বাঢ়ি আছে, তাত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। কেইবাটা লানি আলোচনা হৈছে। ভৱিষ্যত আৰু আলোচনাৰ পথ আমি মুকলি ৰাখিছোঁ যে আমাৰ ডেলিগেশ্যন এটা জাপান যাব, যাই বিস্তৃতভাৱে তেখেতসকলে কি কৰি আছে আৰু কি ইয়াত আমি কৰিব পাৰোঁ তেখেতসকলৰ লগত সহযোগত, তাৰ ওপৰতো আলোচনা কৰা হৈছে। এডভান্টেজ আসাম 2.0 উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান এছ'চিয়েশ্যন অফ জাপানৰ প্ৰতিনিধি দলে মোক তাতে লগ কৰি বিস্তৃতভাৱে আলোচনাৰ অনুৰোধ ৰাখে। তেখেতসকলক অনুৰোধ ৰক্ষা কৰি আজি মই তেখেতসকলৰ লগত ইয়াত মোৰ কাৰ্যালয়ত বিস্তৃতভাৱে তেখেতসকলৰ লগত আলোচনা কৰোঁ। তেখেতসকলে বহুতখিনি প্ৰস্তাৱ আগবঢ়াইছে, আমিও বহুতখিনি কথা বুজাৰ চেষ্টা কৰিছোঁ। মই ভাবোঁ যে অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো ইনভেষ্টমেণ্টৰ যিটো পৰিৱেশ হৈছে, এটা ধুনীয়া পৰিৱেশ হৈছে। এটা সময়ত অসম অশান্ত হৈ আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম শান্তিৰ পথত, আৰু বাহিৰৰ উদ্যমী, অসমৰ বাহিৰৰ উদ্যমী আৰু ভাৰতৰ বাহিৰৰ উদ্যমীয়ে অসমত বিনিয়োগ কৰাৰ কাৰণে আগ্ৰহী। তেখেতসকলে যিবিলাক উদ্যোগ ইয়াত স্থাপন কৰিব, ইয়াৰ দ্বাৰা ইয়াত আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব, বিশেষকৈ ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব। আৰু মই ভাবোঁ যে এটা ভাল পৰিৱেশ নিৰ্মাণ হৈছে। জাপানে কেতিয়াবা আহি অসমত আগ্ৰহ কৰিব বা আলোচনা কৰিব তেনেকুৱা আমি কোনোদিন ভবা নাছিলোঁ, কিন্তু আজি দিল্লী, মুম্বাই, বেংগলোৰ, পুনে, কেলকাতাৰ কথা বাদেই জাপান, কোৰিয়া, ছিংগাপুৰৰ পৰাও উদ্যমীসকলে আহি ইয়াত উদ্যোগ কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ আমি আগবাঢ়িব পাৰি তাৰ চিন্তা কৰা। বহুখিনি কথা আলোচনা হৈছে যে স্বাস্থ্য খণ্ডত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। নন কমিউনিকেবল ডিজিজ যিটো ভাৰতবৰ্ষত আৰু অসমত বাঢ়ি আছে, তাত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। কেইবাটা লানি আলোচনা হৈছে। ভৱিষ্যত আৰু আলোচনাৰ পথ আমি মুকলি ৰাখিছোঁ যে আমাৰ ডেলিগেশ্যন এটা জাপান যাব, যাই বিস্তৃতভাৱে তেখেতসকলে কি কৰি আছে আৰু কি ইয়াত আমি কৰিব পাৰোঁ তেখেতসকলৰ লগত সহযোগত, তাৰ ওপৰতো আলোচনা কৰা হৈছে।